জয় কৃষ্ণগুৰু। কৃষ্ণগুৰু সেৱাশ্ৰমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কৃষ্ণগুৰু এক নাম, ই কেৱল এটি নাম নহয়। কৃষ্ণগুৰু এক নাম হৈছে এক মহাতত্ত্ব, চিৰশাশ্বত, চিৰচৈতন্য, যি নামে পৰমাত্মাৰ সৈতে একাত্মা হোৱাৰ বাবে এক আধ্যাত্মিক মাৰ্গৰ দৰ্শন দিব পাৰে। পৰমগুৰু কৃষ্ণগুৰু প্ৰভুৱে বৰপেটা জিলাৰ নসত্ৰ নামে এখনি অখ্যাত গাঁৱত, অৰ্থাৎ এইখিনি ঠাইতে 12 বছৰ কঠোৰ সাধনা কৰিছিল। 1974 চনৰ ৰাস পূৰ্ণিমাৰ দিনা এক শুভ ক্ষণত কৃষ্ণগুৰু সেৱাশ্ৰম প্ৰতিষ্ঠা কৰে আৰু এক আধ্যাত্মিক ধাৰাৰ সূচনা কৰে। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে কৃষ্ণগুৰু এক নামৰ দ্বাৰা প্ৰভু ঈশ্বৰে জগতৰ লোকৰ মাজত একাত্মবোধ আৰু আত্মা প্ৰেমৰ বাণীৰে বিশ্বত শান্তি বাৰ্তা প্ৰেৰণ কৰাৰ বাবে এই আধ্যাত্মিক ধাৰাৰ সূচনা কৰিছিল। আৰু তেতিয়াৰ পৰাই আধ্যাত্মিকতাৰ প্ৰাণকেন্দ্ৰ হৈ পৰে কৃষ্ণগুৰু সেৱাশ্ৰম। 2017 চনত কৃষ্ণগুৰু প্ৰভুৰ মহাপ্ৰয়াণৰ পাছত পূৰ্বৰ গুৰুবাক্য অনুসৰি তেৰাৰ সুযোগ্য সন্তান গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে গুৰুভাৰ গ্ৰহণ কৰে। তেতিয়াৰ পৰাই আধ্যাত্মিক জ্ঞানৰ দ্বাৰা সকলোৰে মাজত আত্মাপ্ৰেম আৰু একাত্মাবোধৰ জাগ্ৰত কৰি কৃষ্ণগুৰু নাম ধৰ্ম বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে মূল সেৱাশ্ৰমৰ লগতে সকলো শাখা সেৱাশ্ৰমৰ ভক্তসকলক এক দোলেৰে বান্ধি আগুৱাই নিয়াৰ দায়িত্ব বৰ্তমানৰ গুৰুজনাই বহন কৰিছে। কৃষ্ণগুৰু সেৱাশ্ৰমত অগণন ভক্তাৰ সমাৱেশ ঘটিছে। যোৱা 20 জানুৱাৰী 2026 ইংৰাজী তাৰিখৰ পৰা এই সেৱাশ্ৰমত কৃষ্ণগুৰু অখণ্ড একনাম কীৰ্তনৰ শুভাৰম্ভ ঘটিছে আৰু 12 দিন পৰ্যন্ত এই অখণ্ড একনাম কীৰ্তনভাগী অখণ্ডভাৱে চলি থাকিব আৰু এই অখণ্ড একনাম কীৰ্তনভাগীত অংশগ্ৰহণ কৰাৰ বাবে দেশ বিদেশৰ পৰা আমাৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ সৰ্বমুঠ 107খন শাখা সেৱাশ্ৰমৰ ভকত প্ৰভুসকল আইসকলে ইয়াত অংশগ্ৰহণ কৰিবলৈ আহিছে। অখণ্ড একনাম কীৰ্তনৰ আৰম্ভণিৰ আগদিনাখন যি আমাৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ 107খন শাখা সেৱাশ্ৰম আছে, এই শাখা সেৱাশ্ৰমসমূহৰ পৰা একোখনকৈ ভাগৱত অনা হয় আৰু কীৰ্তনঘৰৰ চাৰিওফালে 7 বাৰ প্ৰদক্ষিণ কৰি সেই ভাগৱতসমূহ কীৰ্তনঘৰত থোৱা হয়। মই বৰ্তমান আছোঁ 17তম তোৰণ পাৰ হৈ পদ্মকল্প এই বাটচৰাত আৰু মোৰ পিছফালে আছে বিশাল কীৰ্তনঘৰ। এই বিশাল কীৰ্তনঘৰতে কৃষ্ণগুৰু সেৱাশ্ৰমৰ শিৰনমস্য গুৰুজনাই কৃষ্ণগুৰু অখণ্ড একনাম কীৰ্তনৰ আৰম্ভণিৰ দিনাখন ৰাতিপুৱা মূল কীৰ্তনঘৰত বন্তি প্ৰজ্বলন আৰু মূল থাপনাভাগী প্ৰতিষ্ঠা কৰে, তাত ভাগৱত প্ৰতিষ্ঠা কৰে আৰু তাৰ পাছতে ৰাতিপুৱা ঠিক 6 বজাৰ লগে লগে কৃষ্ণগুৰু অখণ্ড একনাম কীৰ্তনৰ শুভাৰম্ভ হয়। গুৰুপুত্ৰ গুৰুকৃষ্ণ ৰামানন্দই
এই কীৰ্তনভাগিৰ আৰম্ভণি কৰিছে। এই সোৱণপুৰৰ ভাগৱত অহৰহ এই 12 দিন চলি থাকিব। এই 12 দিনত সকলো চক্ৰসমূহৰ ভকতে ইয়াত মিলিত হৈ গুৰু বাক্য অনুসৰি এই 12 দিনত এই ভাগৱতৰ যোগেদি সকলোৰে মনৰ মলিনতা দূৰ কৰি আনন্দময় শান্তিময় কৰিবৰ কাৰণে কৃষ্ণগুৰু ভকতৰ লগতে বিশ্বৰ সকলো জীৱশ্ৰেষ্ঠ মনুষ্যৰ কল্যাণ সাধনৰ কাৰণে আজি গুৰুজনাই এই প্ৰচেষ্টা হাতত লৈছে। এই ভাগৱতৰ লগতে সোৱণপুৰত 24 তত্ত্ব আসনতো নাম অহৰহ চলি আছে। ইয়াত 24 তত্ত্বত 24জন ভকতে অহৰহ আৰম্ভ হোৱাৰ দিনাৰ পৰাই 12 দিন ধৰি দিন ৰাতি একাকাৰ কৰি ইয়াতে নাম চলাই আছে। এই নামত মহাশান্তি আছে, এই নামৰ মহিমা আছে। কৃষ্ণগুৰু প্ৰভুৰ গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ মহাবাক্য আছে। এই নামেই সমস্ত দুখ দূৰ কৰিব। এই নামতেই অভয়দান দিছে, এই নামেই মুক্তি দিছে। আৰু এই এক নামৰ সমান কৃষ্ণগুৰু এক নামৰ সমান আৰু একো নাই। গোটেই বিশ্বতে এই কৃষ্ণগুৰু এক নাম বৰ্তমান বিয়পি পৰিছে। আপোনালোকে দেখিব পাইছে আমাৰ ডাঙৰজনেও সৰুক সেৱা কৰিছে, সৰুৱেও ডাঙৰক সেৱা কৰিছে। আমাৰ আদৰ্শ হ'ল কি একাত্মা, সকলোৰ তাত যে ঈশ্বৰ আত্মাৰূপে আছে। আৰু সমান্তৰালকৈ আমাৰ এই ভাজঘৰটোত অখণ্ডভাৱে ভাগৱত কীৰ্তন চলি আছে। পাল পাতি পাতি আমাৰ 107টা চক্ৰৰ ভকতে ইয়াতে পাল পাতি পাতি অখণ্ডভাৱে ভাগৱত কীৰ্তন কৰি আছে। আৰু 4 খুঁটিত 4জন ভকতে অখণ্ডভাৱে নাম জপ কৰি আছে। মাত্ৰ নিত্য কৰ্ম সময়খিনিতহে তেওঁলোকক অলপ সলনি কৰি দিয়া যায়। আৰু ইয়াত যে এক নাম কীৰ্তন চলি আছে, এই কীৰ্তনৰ প্ৰভাৱ হ'ল কি প্ৰেম সৃষ্টি হয় আমাৰ ভকতসকলৰ অন্তৰত। এই ক্ষেত্ৰতে আমি লোকহিতকৰ কৰ্ম হিচাপে আমি যথেষ্ট ধৰণৰ কৰ্ম বাহিৰততো আমি কৰোঁৱেই, কিন্তু এই এখণ্ড এক নামৰ কীৰ্তনৰ কেইদিনত আমাৰ ইয়াতে চিকিৎসা সেৱাৰ এটা লোকহিতকৰ কৰ্ম হিচাপে আমি ব্যৱস্থা ৰাখিছোঁ। আৰু ইয়াতে বিভিন্ন ধৰণৰ চিকিৎসকসকল আহে আৰু তেওঁলোকক আমি আহ্বান জনাওঁ। আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁলোকে আহে আৰু আহি উঠি তেওঁলোকে আমাক এইখিনি সহায় কৰি দিয়ে, যাৰ কাৰণে নেকি বিনামূলীয়াকৈ আমাৰ যিসকল নেকি ভকত ইয়াতে আছে 12 দিনকৈ থাকিব, তেওঁলোকৰ গোটেই চিকিৎসা সেৱা একেই নহয় যে তেওঁলোকৰ আনকি টেষ্ট পৰীক্ষাৰ পৰা আদি কৰি গোটেইখিনি ব্যৱস্থা ইয়াতে কৰা হয়। অকল যে আমাৰ এই যিগৰাকী চিকিৎসক ইয়াত জড়িত হৈছে তেনেকুৱাই নহয়, কিছুমান আমাৰ ব্যক্তিগত খণ্ডৰ যিসকল নেকি আমাৰ চিকিৎসালয় আছে বা চৰকাৰী খণ্ডৰ কিছুমান চিকিৎসালয় আছে, তেওঁলোকেও আমাৰ ইয়াতে আহে আৰু আমাক সেইখিনি সহায় কৰি আছে আৰু সেইখিনি আমি কৰি যাবৰ কাৰণে আগবাঢ়িছোঁ। আৰু তেখেতসকলে ইয়াতে ভকতসকলক লৈ সুন্দৰভাৱে আগবাঢ়ি গৈছে। গতিকে মই ভাবোঁ যে এই লোকহিতকৰ কৰ্মৰ জৰিয়তে আমি আগবাঢ়ি গৈ আমাৰ কৃষ্ণগুৰু ধৰ্মটো আমি প্ৰচাৰ কৰিব পাৰোঁ। আৰু লোকহিতকৰ কৰ্ম কৰাটোৱেই হৈছে আমাৰ প্ৰধান কৰ্তব্য। আৰু গুৰুজনাই আমাক সেই বানিয়ে গৈছে যে লোকহিতকৰ কৰ্ম কৰিব লাগে। গতিকে সেই আদৰ্শ আগত ৰাখিয়ে আমি এই ব্যৱস্থাখিনি কৰিছোঁ। গতিকে ইয়াতে অগণন ভকতসকল উপকৃত হৈছে এই কীৰ্তনত। কৃষ্ণগুৰু সেৱাশ্ৰমত চলি থকা অখণ্ড এক নাম কীৰ্তনত দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ
হাজাৰ হাজাৰ ভকতে আহি এই সেৱাশ্ৰমত ভিৰ কৰেহি, য'ত ইয়াত পৰিষ্কাৰ পৰিচ্ছন্নতা, থকা মেলা, খোৱা লোৱা, শৃংখলাপূৰ্ণ পৰিচালনাৰ দিশটো নিয়াৰিকৈ কৰিবলৈ বৃহৎ আৰ্থিক আৰু শাৰীৰিক সহায়ৰ প্ৰয়োজনীয়তা আহি পৰে। সেই সকলো দিশ চাবলৈ আমাৰ ভকত ভক্তৰ সহায় সহযোগিতা আৰু আধ্যাত্মিক মহিলা সমাজ, আধ্যাত্মিক যুৱ সমাজ, যুৱতী সমাজ আদিৰ দ্বাৰাই সম্ভৱ হৈ উঠে। কাৰণ আপুনি যদি চাবলৈ যায় ইয়াত ইমান মানুহৰ সমাগম, অথচ ইয়াত কোনো ধৰণৰ পুলিচ প্ৰশাসনৰ লোক নাই, কাৰণ প্ৰয়োজন আহিয়ে নপৰে। আমাৰ ভকতসকলে গুৰুজনাৰ আত্মাপ্ৰেম আৰু একাত্মবোধ আদৰ্শৰে বৈষম্যহীনভাৱে সেৱা মনোভাৱে চলিব শিকিছে। কৃষ্ণগুৰু অখণ্ড একনাম কীৰ্তন চলি থকাৰ এই সময়ছোৱাত কৃষ্ণগুৰু সেৱাশ্ৰমত দেশৰ ভিন্ন প্ৰান্তৰ ভকত দৰ্শনাৰ্থীৰ ভিৰ হয়। ফলত সেৱাশ্ৰমখনৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশটোও লক্ষ্য ৰাখিবলগীয়া হয়। ইয়াৰ উপৰিও হাজাৰ হাজাৰ ভকতে ব্যৱহাৰ কৰা স্নানাগাৰ, শৌচাগাৰ আদিৰ চাফ চিকুণতাৰ দিশটোও চাবলৈ এটা বৃহৎ কৰ্মী বাহিনীৰ প্ৰয়োজন হয়। আমাৰ ভকতসকলৰ মাজৰেই একাংশই এই সেৱা কৰিবলৈ আনন্দ লাভ কৰে, কাৰণ মানৱ সেয়াই প্ৰকৃত ধৰ্ম। ইয়াত ধনী দুখীয়া, সৰু বৰ, উচ্চ নীচৰ ভেদাভেদ নাৰাখি প্ৰতিজনে সেৱাৰ মনোভাৱেৰে নিজৰ নিজৰ দায়িত্ব সুকলমে পালন কৰে। সমবেত হোৱা সমূহ ভক্ত আৰু দৰ্শনাৰ্থীসকলৰ বাবে সিদ্ধান্নৰ ব্যৱস্থা কৰা হয়। প্ৰতিদিনে ভিন ভিন শাখা সেৱাশ্ৰমৰ পৰা অহা প্ৰভু আইসকলে পাচলি কটা, ৰন্ধা বঢ়া আৰু চাফ চিকুণতাও নিজেই কৰে আৰু অতি সুন্দৰকৈ সেৱাৰ মনোভাৱেৰে সকলো ভকত আৰু দৰ্শনাৰ্থীক আপ্যায়ন কৰে। বিশ্ব শান্তিৰ বাবে অনুষ্ঠিত কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনৰ অন্তিম দিনাখন পুৱা একনাম কীৰ্তনৰ সামৰণিৰ পাছত সমূহ ভকতৰ লগত গুৰুজনাৰ এক ভকত মিলন অনুষ্ঠান অনুষ্ঠিত হয়, য'ত গুৰুজনাই শিষ্যসকলক উদ্দেশ্যি প্ৰদান কৰে আশীৰ্বচন আৰু ভক্তসকলে সেই আশীৰ্বাদ শিৰত লৈ ভক্তি প্ৰেমত আৱেগ বিহ্বল হৈ পৰে। এই মহামিলনেই গুৰু ভকতৰ মহাপ্ৰেমৰ সাক্ষী। সেই মহামিলনৰ পৰাই শিষ্যসকলে লৈ যায় গুৰুজনাৰ আশীষবাণী, যিয়ে শিষ্যসকলক জীৱন বাটত সৎ, নিষ্ঠাবান, আত্মবিশ্বাসী আৰু আত্মাপ্ৰেমী হ'বলৈ শক্তি প্ৰদান কৰে। বিশ্ব শান্তিৰ বাবে অনুষ্ঠিত 12 দিনীয়া কৃষ্ণগুৰু অখণ্ড একনাম কীৰ্তনৰ অমিয়া সুধা পান কৰি ভক্তি ৰসত নিমজ্জিত লক্ষ লক্ষ ভক্তগণ, সকলোৰে ওপৰত কৃষ্ণগুৰু প্ৰভুৰ কৃপা বৰিখন হওক। আত্মা প্ৰেমৰ বাণীৰে বিশ্ব ভাতৃত্ববোধ গঢ়ি উঠক, জগতত শান্তি প্ৰতিষ্ঠা হওক। জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু।